বিকাশৰ ৰাজনীতিৰ কথা কৈছো আৰু ভাৰতবৰ্ষত মোদী ডাঙৰীয়াৰ নেতৃত্বত অসমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি ধৰণৰ বিকাশ হৈছে সেই বিকাশত ধৰ্ম বৰ্ণ সম্প্ৰদায়ৰ কথা আহিবই নোৱাৰে। বিকাশ সকলোৰে কাৰণে, উন্নয়ন সকলোৰে কাৰণে, বিকশিত ভাৰত সকলোৰে কাৰণে, বিকশিত অসম সকলোৰে কাৰণে। গতিকে তাত আৰু ধৰ্ম সম্প্ৰদায়ৰ কথা ক'ত আহিব? সেইকাৰণে হিলদল ভাঙি ভাৰতীয় জনতা পাৰ্টিত লোক যোগদান কৰিছে আৰু আজি দেখিছে যে 50 বছৰতকৈ বেছি দিন কংগ্ৰেছক সেৱা কৰা মানুহ কংগ্ৰেছৰ প্ৰতি মানে এনেকুৱা বিষদগাৰ কৰিছে যে সেই দলটো কৰাৰ কোনো কাৰণতে কৰিব নোৱাৰি। তেনেকুৱা বিষদগাৰেৰে আজি আহি আমাৰ দলত যোগদান কৰিছে। আজি সংখ্যালঘু সম্প্ৰদায়ৰ মহিলা হৈও মানে অসমত ৰাজ্যিক মহিলা কংগ্ৰেছৰ সভানেত্ৰীৰ দৰে দায়িত্ব, ৰাষ্ট্ৰীয় মহিলা কংগ্ৰেছৰ জেনেৰেল ছেক্ৰেটাৰীৰ দৰে দায়িত্ব পালন কৰা মহিলাও আজি আহি আমাৰ দলত যোগদান কৰিছে। তাৰ মানেটো কি হ'ল যে আজি মোদী ডাঙৰীয়াৰ নেতৃত্বত, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি ধৰণৰ কাম হৈছে এই কামৰ প্ৰতি তেখেতসকলে আস্থা প্ৰকাশ কৰিছে আৰু সেই আস্থাৰে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। প্ৰধান বৰুৱা ইতিমধ্যে প্ৰচাৰ চলি আছে, তাৰ বিপৰীতে কিন্তু কংগ্ৰেছত দেখিব গৈছে এতিয়ালৈকে কনফিউজনত আছে, মানুহ বিচাৰি পোৱা নাই। মোৰ হিচাপত মানুহ বিচাৰি পোৱা নাই, বিচাৰি আছে কোনে খেলিব। কাৰণ এতিয়া এই ধৰণে যিটো পৰিৱেশ, কোনেওতো টিকট ল'বও নিবিচাৰিব লখিমপুৰ, কাৰণ লখিমপুৰত সকলোৱে জানে যে মিনিমাম 5 লাখ ভোটৰ ব্যৱধানত হাৰিব। 5 লাখত হাৰিবৰ কাৰণে কোনে টিকট ল'ব যাব? টিকট ল'বলৈ মানুহ নাই চাগে। কংগ্ৰেছৰ পৰা ইতিমধ্যে গৰিষ্ঠ সংখ্যক লোক আহি বিজেপিত যোগদান কৰিছে, কিন্তু ভূপেন বৰাই কৈছে যে একো দলৰ একো ক্ষতি নহয়। তেওঁ এতিয়াও তেনেকুৱা ধৰণৰ মন্তব্য কৰি আছে যে কংগ্ৰেছৰ কাৰণে এইটোৱে দুৰ্ভাগ্য যে দ্বিজেন শৰ্মাৰ দৰে জ্যেষ্ঠ নেতা, শৈলেন বৰাৰ দৰে জ্যেষ্ঠ নেতাই যেতিয়া কংগ্ৰেছ এৰিব খোজে তেতিয়া কংগ্ৰেছৰ গাত নালাগে। কিন্তু আব্দুল খালেকে কংগ্ৰেছ এৰিব খুজিলে একেবাৰে সোনিয়া গান্ধীলৈকে গা বেজ বেজাই যায়। এইটোৱে কংগ্ৰেছৰ কাৰণে দুৰ্ভাগ্য আৰু সেইকাৰণে কংগ্ৰেছ দলটো আজি এই পৰ্যায়লৈকে গৈ আছে। যোৰহাটত কি হ'ব পাৰে? দক্ষিণ গগৈ কৈছে ইংৰাজী ক'ব জানিলে হিন্দী ক'ব জানা মানুহেহে সাংসদ হোৱাটো উচিত। কথাটো এইটোৱে যে যোৰহাটত আমি অতি কমেও 3 লাখ ভোটৰ ব্যৱধানত বিজয়ী হ'ম। আমাৰ প্ৰাৰ্থী তপন গগৈ ডাঙৰীয়া 3 লাখ, অতি কম 3 লাখতকৈ বেছি ভোটৰ ব্যৱধানত বিজয়ী হ'ব। মাত্ৰ আপোনালোকে জুন মাহলৈ অপেক্ষা কৰক, সিমানেই কথা। কাৰণ কিছুমান মানুহৰ এটা মানে আমাৰ কি হ'ল, আমাৰ সমাজত বহু মানুহৰ মানে পৰিয়ালবাদৰ প্ৰতি এতিয়াও আকৰ্ষণটো শেষ হৈ যোৱা নাই। সেইকাৰণে এই কথাটো আলোচনা কৰি আছে। এই কথাটো অসমৰ বাকী সমষ্টিত চলা নাই। কিয় চলা নাই? যে তাত পৰিয়ালবাদৰ মানুহ হয়তো নাই, সেইকাৰণে আলোচনা চলা নাই। অসমৰ বিভিন্ন স্তৰত এনেকুৱা মানুহ আছে যে পৰিয়ালবাদটো কেতিয়াও জীয়াই ৰাখিব বিচাৰে। সেই জীয়াই ৰাখিব মানুহবিলাকে এই যোৰহাট সমষ্টিটো আলোচনা কৰি আছে। মই নাভাবোঁ যে যোৰহাটটো কিবা আলোচনা কৰিবলগীয়া বিষয়। যোৰহাটটো আমি 3 লাখৰ ওপৰৰ ব্যৱধানত আমি জিকি আছোঁ, তাতকৈ আলোচনা কৰিব লগা আছে। গতিকে বাকী সমষ্টিতে, কিছুমান বেলেগ সমষ্টিত আমি তাতকৈ কম ভোটৰ ব্যৱধানত জিকিম, সেইকেইটা আলোচনা হোৱা নাই, অকল যোৰহাটটো আলোচনা হৈ আছে। গতিকে তাৰ মানেটো এইটো যে আমি ক'ৰবাত যেন এই পৰিয়ালবাদটোৰ কথাটো অলপমান ভাবি থাকোঁ, ক'ৰবাত যেন সেনেকুৱা মানুহৰ সংখ্যা আছে, সেইকাৰণে এইবিলাক আলোচনা হৈছে। যোৰহাট একো আলোচনা কৰিবলগীয়াই নহয়, 3 লাখৰ ওপৰত জিকিম, তাতকৈ বেলেগ কেইটামান চিট অলপ কম ভোটত জিকিম। আন 2টা সমষ্টি আছে যিটো তাতকৈ কমত জিকিম, বাকীবিলাকতো 4 লাখ 5 লাখত জিকিম।